প্ৰথম পূজাৰ দিনাই পাই গ'লোঁ গাইজ ধুনীয়া আছে এটা ডাঙৰ হাঁহ। আজিৰ পৰা আৰম্ভ হৈছে মহা মনসা পূজা। তো মই ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ মনসা পূজালৈ বুলি ওলাই দিছোঁ, যিহেতুকে পূজাৰ পৰা অকণমান চব্জিৰো অৰ্ডাৰ আছিলে। তো চব্জিখিনি দিওঁ বুলি আৰু মা মনসা মাৰ পৰা আশীৰ্বাদটি লওঁ বুলি আহি পালোঁ পূজা। আৰু এই 4 দিন এই মন্দিৰটোত পূৰা সম্পূৰ্ণ ভিৰ হৈ থাকিব। মনসা মাৰ পৰা আশীৰ্বাদটি লৈ ধুনীয়াকৈ ঘৰৰ ফালে গুচি আহিলোঁ। আকৌ আহিলোঁ গাইজ গধূলি ধুনীয়াকৈ পূজা লৈ। আৰু মোৰ লগত আহিছে মোৰ পাগলীজনী, আৰু কেনেকুৱা লগা আছে তাইক কৈ দিব। আৰু এইজনী হৈছে গাইজ আমাৰ মৰমৰ বুটি। তো বুটিক বোলে মই কিবা খুৱাব লাগে গাইজ, তো সেইকাৰণে তাই মোৰ ভৰিত ধৰি আছে। তাৰপিছতে আহি গ'লোঁ গাইজ আমি মন্দিৰলৈ সেৱা কৰিম বুলি। আৰু গাইজ সেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ মা মনসা মাৰ পৰা। আৰু এইটো হৈছে গাইজ আমাৰ গেৰুৱাৰে মা মনসা মন্দিৰ, য'ত গাইজ দেৱতাসকলে ধুনীয়াকৈ পূজা অৰ্চনা কৰি আছে। আৰু এয়া হৈছে গাইজ আমাৰ গেৰুৱাৰ দেৱতাসকলৰ দেওধনী নৃত্য, য'ত তেওঁলোকে ধুনীয়াকৈ মন্দিৰৰ ভিতৰত দেওধনী নৃত্য কৰি আছে। আৰু যদি আমাৰ ইয়াৰ পৰা নহয় আপোনালোক, তো আপোনালোক সকলোৱে আহিব পাৰে আমাৰ গেৰুৱাৰ মনসা পূজালৈকে। আৰু তাৰপিছতে মই আহি গ'লোঁ পাণ খাবলৈকে। তো পাণখন লৈ পিনে ধুনীয়াকৈ মই ভাবিছিলোঁ ঘৰৰ ফালে যাম বুলিয়ে। তো তেনেতে এটা বস্তু দেখা পাই গ'লোঁ মই। তো সেই বস্তুটো কি জানেনে গাইজ? তো সেইটো হৈছে লটাৰী খেলটো। তো য'ত মানে মই হাঁহৰ কাৰণে লটাৰী এটা লগাইছিলোঁ, য'ত মই দুবাৰতে পাই গৈছোঁ গাইজ এটি হাঁহ ধুনীয়া চাই। তো সেই হাঁহটো আপোনালোক মই দেখুৱাই আছোঁ। এইটোৱে হৈছে সেই হাঁহটো গাইজ। আৰু মোৰ ভাইটিও আহিছিলে কালি, যিহেতুকে তাৰ কাৰণে মাছ মাংস একো লোৱা নাই। তো হাঁহটোৱে পাই গ'লোঁ যিহেতুকে, এইটোৰেই গাইজ তাক এসাঁজ ভোজ ভাত খুৱাম বুলি ভাবিছোঁ। যিহেতুকে সি বৰ্তমান আছে আপাৰ আচামত, তো পূজা চাম বুলি এই 2 দিনৰ কাৰণে আহিছিলে। আৰু মোৰ আছে গাইজ নাইট ডিউটি। তো সকলোকে বাই বাই, লগ পাম সকলোকে কাইলৈ পছৰিয়াত।